হয় বান কমিল যদিও সাধাৰণ ৰাইজৰ যি দুৰ্দশা কিন্তু বৰ্তমানো নকমিল আৰু মই বৰ্তমান উপস্থিত আছোঁ সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ এটা প্ৰান্তত জিৰো বজাৰত আৰু জিৰো বজাৰত মই উপস্থিত আছোঁ আৰু এই মুহূৰ্তত মই সহযোগীৰ জৰিয়তে দেখুৱাইছোঁ এয়া হৈছে যি ভক্তদুবা নগাঁও সংযোগী যি মূল গড়কাপ্তানি পথ আৰু এই পথছোৱা যোৱা বানৰ কবলত এনেদৰে ভাঙি চুৰমাৰ হৈ গৈছিল আৰু বানে উটুৱাই লৈ গৈছিল এই মূল পথছোৱা এটা অংশ আৰু ইতিমধ্যে এই পথছোৱাৰে কিবা কৰি হ'লেও যে সাধাৰণ যাতায়াত কৰাৰ কাৰণে বাঁহৰ সাঁকো নিৰ্মাণ কৰা হৈছিল বাঁহৰ সাঁকোৰে নিৰ্মাণ কৰাৰ ফলত তেওঁলোকে দুচকীয়া বাহন মুঠতে চলিব পৰা হৈছে কিন্তু চাৰিচকীয়া যিসমূহ বাহন কিন্তু চলাচলৰ ক্ষেত্ৰত একেবাৰে বন্ধ হৈ পৰিছে যাতায়াত ব্যাহত হৈ পৰিছে মূল এইটো এটা গুৰুত্বপূৰ্ণ অতিকৈ গুৰুত্বপূৰ্ণ পথ আৰু পথছোৱাৰ এনেকুৱাই যি অংশ ইতিমধ্যে বানে উটুৱাই লৈ গৈছে সেইসমূহ দৃশ্য আমি দেখুৱাইছোঁ কেনেধৰণৰ আৰু ৰাইজৰ সমাগম দেখি আপুনি চাব পাৰে যে কেনেধৰণৰ এটা গুৰুত্বপূৰ্ণ পথ হাজাৰ হাজাৰ পথচাৰী প্ৰতিদিনে এই পথছোৱাৰে তেওঁলোকে যাতায়াত অব্যাহত ৰাখে আৰু পথছোৱাৰ যি জৰাজীৰ্ণ অৱস্থা আমি ইতিমধ্যে দেখুৱাইছোঁ বানে উটুৱাই লৈ যোৱাৰ ফলত কিন্তু বৰ্তমান এমাহ পাৰ হৈ গ'ল বান যোৱাৰ পিছত কিন্তু নিৰ্মাণৰ উপযোগী হৈছে যদি প্ৰশাসন বা চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ মেৰামতিৰ কাৰণে কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই কিমান দিন হ'ল পথটো এনেদৰে উটুৱাই লৈ গৈছিল 3 মাহ হৈ গ'ল উটুৱাই লৈ গৈছে আমাৰ ৰাজ্যৰ বহুত অসুবিধা হৈছে ইফালে ভক্তদুবা যিটো মেডিকেল আছে যদিও আমাৰ ইয়াৰ পৰাও কিছুমান ৰোগী আছে তেওঁলোকে 4 চকা যাব নোৱাৰে যাৰ ফলত দুখীয়া ৰাইজে ইয়াৰ পৰা গাড়ী ভাড়া কৰি বৰপেটাত যাব লগা হয় ইয়াৰ পৰা যদি বৰপেটাত যাব লগা হয় কয়াকুছি যাব লগা হয় যাব নোৱাৰে ইমানেই বিচ্ছিন্ন হৈছে গতিকে এতিয়া আমাৰ ৰাস্তাখন ভাল কৰাৰ এটা উপযোগী হৈছে গতিকে আমি নিউজৰ জৰিয়তে চৰকাৰক অনুৰোধ জনাওঁ যিমান সোনকালে পাৰে আমাৰ ৰাস্তাখন ক্লিয়াৰ কৰি দিয়ক আমাৰ দুই কাষৰ ভক্তদুবা নগৰ যিটো যাতায়াত ব্যৱস্থা এই ব্যৱস্থাটো আমাক সুচল কৰি দিয়ক আৰু আমাৰ যিবিলাক ৰোগী আছে কিছুমান অসুবিধা থাকে সেইবিলাকৰ কাৰণে অলপ সুচল কৰি দিয়ক বুলি আমি ধন্যবাদ জনাম চৰকাৰক ঠিকে আছে এইদৰে তেওঁলোকে কৈছে যিহেতু বানপানী গ'ল এমাহ হৈ গ'ল কিন্তু বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নহ'ল পথটো মেৰামতিৰ কাৰণে যিহেতু এই পথছোৱাত বৰ্তমানৰ বাঁহৰ সাঁকো আছে ফলত তেওঁলোকৰ যাতায়াতৰ যথেষ্ট অসুবিধা হৈছে আৰু লোক আছে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে আমাৰ যাতায়াত ৰাস্তাটো একদম বন্ধ হৈ পৰিছে যোৱাকালি আমি নিজে ঠিক কৰিলোঁ পকেটৰ গাঁতি দি মানে গোটাই আমি নিজে ঠিক কৰিলোঁ 4 চকীয়া গাড়ী বন্ধ হৈ গ'ল মানে বহুত অসুবিধা হৈছে আমাৰ বাইকটো চিকিৎসালয় যাব লগা হ'লে ৰোগী মানে একদম আপোনাৰ সেই নহ'লে নাও দি নিব লগা হৈছে নহ'লে আপোনাৰ সেই কি কয় সেই ভক্তদুৱা হৈ ঘূৰি যাব লাগিছিলে নহ'লে আপোনাৰ সেই এইফালে কি কয় নীলবিঠা সেইফালে দি ঘূৰি যাব লগা হৈছে বহুত অসুবিধা হৈছে আমাৰ এইফালে বৰ অসুবিধা হৈছে চৰকাৰে যিটো নিৰ্মাণৰ উপযোগী হৈছে সময় হৈছে বান্ধিব পৰা যাব হয় বান্ধিব পৰা যাব যদি সিহঁতে কাণ সাৰ দিয়ে বান্ধিব পৰা যাব এতিয়া মানে পানী অলপ কমিলে ঠিক আছে আমি এইদৰে দেখুৱাইছোঁ আৰু পথৰ এটা মূৰৰ পৰা আন এটা মূৰলৈ মই দৃশ্য দেখুৱাইছোঁ এফালে কেনেধৰণে ই ৰিক্সাসমূহ তেনেদৰে ভিৰ কৰিছে এটা স্থানৰ পৰা আন এটা স্থানলৈ যাত্ৰীসকলে যাবলৈ এনেদৰে ই ৰিক্সাসমূহ ৰখাই থোৱা হৈছে কিয়নো যিহেতু বাঁহৰ সাঁকো আছে এই স্থানত তেওঁলোকে পাৰ হ'ব পৰা নাই আৰু এইদৰে তেওঁলোকে প্ৰতিদিনে তেওঁলোকৰ যি ব্যস্ত পথটোৰে তেওঁলোকে যাতায়াত অব্যাহত ৰাখিছে আৰু বৰ্তমান যিহেতু ইয়াতে বান্ধিব পৰা উপযোগী হৈছে কিন্তু বৰ্তমানলৈকে চৰকাৰ প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ইয়াৰ জনসাধাৰণে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ